Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 1। ইয়াৰ নাম আছিল অখণ্ড সংখ্যা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। Exercise 1.1 ৰ question number 1 ত দিছে how many integers are there in between 5 and -13। ঠিক আছে। 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে উলিয়াব দিছে। ঠিক আছে। এতিয়া আনসাৰটো হ'ব 5 আৰু 13 ৰ মাজত টোটাল আছে 17টা অখণ্ড সংখ্যা। এতিয়া কেনেকৈ আছে প্ৰথমতে চাই লোৱা। এতিয়া চোৱা এডাল হৈছে সংখ্যা ৰেখা আৰু সংখ্যা ৰেখাটোৰ মাজত কিমান থাকে 0 থাকে। সোঁ সাইডে থাকে ধনাত্মক সংখ্যাবিলাক আৰু বাওঁ সাইডে থাকে ঋণাত্মক সংখ্যাবিলাক। হয় না? এতিয়া চোৱা ইয়াতে আমাৰ 5 আৰু -13 কৈছে। ঠিক আছে। 5 আৰু 13 ৰ মাজত কিমানটা সংখ্যা আছে আমাক হিচাপ কৰিব দিছে। এতিয়া চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 তো টোটাল কিমানটা পালা 17টা। ঠিক আছে। তো আনসারটো আহিব 17। নেক্সট 2 নম্বৰ দিছে the greatest and smallest integers in between 13 and -13। ঠিক আছে। 13 আৰু -13 ৰ মাজৰ ডাঙৰ আৰু সৰু অখণ্ড সংখ্যাটো লিখিব দিছে। আৰু এই আনসারটো লিখা the greatest integers between 13 and -13 is equal to হ'ব 12 আৰু smallest integers in between 13 and -13 is equal to হ'ব -12। 12 আৰু -12। ঠিক আছে। নেক্সট দিছে plot the following integers on number line। অৰ্থাৎ কি কৈছে সংখ্যা ৰেখাত আমাৰ এইবিলাকক বহাব দিছে সংখ্যাবিলাকক। ঠিক আছে। তো আমি প্ৰথমতে সংখ্যা ৰেখাডাল আঁকিলো তাৰ পিছত ইয়াতে যিকিটা সংখ্যা দিয়া হৈ আছে সেই সংখ্যাকেইটা আমি বহুৱাম। চোৱা এতিয়া চোৱা ফাৰ্ষ্টতে দিছিলে -6 তো ইয়াতে চোৱা -6 ক'ত আছে যেহেতু মাইনাছৰ সংখ্যা গতিকে বাওঁ সাইডে থাকিব তো এটো -6 হল। নেক্সট 4 টো ধনাত্মক সংখ্যা গতিকে হি সোঁ সাইডে থাকিব 4 হল। -10 টো থাকিব ইয়াতে বাওঁ সাইডে হল। নেক্সট 5 টো থাকিব সোঁ সাইডে। নেক্সট -1 ঠিক আছে। তোমালোকে এক্সট্ৰা কেও কৰি দেখাব পাৰা বা এডালতে দেখাব পাৰা। ঠিক আছে। নেক্সট ওয়া write 5 negative integers which are greater than -15। তে -15 তকে কি কৈছে নেগেটিভ ইন্টিজার্স মানে ঋণাত্মক অখণ্ড সংখ্যা 5টা লিখিব দিছে। হল। এটা 0 ৰ পৰা -15 ৰ মাজৰ যিকিটা সংখ্যা হ'ব যিকোনো 5টা লিখিলে হল আৰু লিখিব পাৰা -14 -13 -12 -11 -10 হল। তোমালোকে বেলেগো লিখিব পাৰা। সদায় তোমালোকে এটা কথা মনত ৰাখিবা এডাল সংখ্যা ৰেখা ন সংখ্যা ৰেখাডালৰ সোঁফালে যিবিলাক সংখ্যা থাকিব সেইবিলাক সদায় ডাঙৰ বুজি পালানে আৰু বাওঁ সাইডে যিবিলাক সংখ্যা থাকিব সেইবিলাক সদায় সৰু। তাৰ মানে এই সংখ্যা ৰেখাডালত যদি তোমাক খুধে -5 আৰু 2 তাৰপিছত ডাঙৰ কোনটো 2 টো ডাঙৰ -8 -4 ডাঙৰ কোনটো -4 মানে সোঁ সাইডে যিমান গৈ থাকিব সেইবোৰ সংখ্যা ডাঙৰ হৈ গৈ থাকিব বুজি পাইছানে। -9 -8 ডাঙৰ কোনটো বুলি সুধিলে তুমি ক'ব লাগিব -8। ঠিক আছে। এটা চোৱা নেক্সট তোমালোকৰ দিছে মেনশন ইফ ট্ৰু অৰ ফলছ শুদ্ধ নে ভুল উলিয়াব দিছে। ফাৰ্ষ্টতে দিছে পজিটিভ ইন্টিজাৰ্স আৰ কল্ড এজ ন্যাচাৰেল নাম্বাৰস। পজিটিভ ইন্টিজাৰ্স মানে কোনবিলাক ধনাত্মক সংখ্যাবিলাক হয়নে। ইয়াৰ পৰা আৰম্ভ কৰিব 1 2 3 4 0 এইবিলাকক কি বুলি কৈছে ন্যাচাৰেল নাম্বাৰ বুলি কৈছে। তো এটো কি হ'ব শুদ্ধ স্বাভাৱিক সংখ্যা হয় না। অল দ্য ইন্টিজাৰ্স আৰ হোল নাম্বাৰ। এটা কি কৈছে সকলোবিলাক অখণ্ড সংখ্যাকে হোল নাম্বাৰ বুলি কৈছে পূৰ্ণ সংখ্যা বুলি কৈছে। এটা চোৱা পূৰ্ণ সংখ্যা ক'ৰ পৰা আৰম্ভ হয় 0 ৰ পৰা আৰম্ভ কৰি ধনাত্মক সংখ্যাবিলাকক পূৰ্ণ সংখ্যা বুলি কয়। ঠিক আছে। তো এই পূৰ্ণ সংখ্যাবিলাককে কি কৈছে সকলোবিলাক অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা বুলি কৈছে। এটা সকলোবিলাক অখণ্ড সংখ্যা বুলি ক'লে গোটেইবিলাক সংখ্যা সোমাব 0 টো সোমাব মাইনাছৰ সংখ্যা সোমাব প্লাছৰ সংখ্যা সোমাব কিন্তু পূৰ্ণ সংখ্যা আৰম্ভ হয় 0 ৰ পৰা 0 1 2 3 গতিকে গোটেইবিলাক অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় কিন্তু আটাইবিলাক পূৰ্ণ সংখ্যা কিন্তু অখণ্ড সংখ্যা হয়। ঠিক আছে। ইয়াত যদি দিলে হয় অল দা হোল নাম্বাৰস আৰ ইন্টিজাৰ্স তেতিয়া শুদ্ধ হল হয় হয়নে। ইয়াতে যেহেতু কৈছে ইন্টিজাৰ্স আৰ হোল নাম্বাৰ তো এটো কি হ'ব অখণ্ড।
দ্যাট মিন্স অখণ্ড এটো কি হ'ব ভুল দ্যাট মিন্স অখণ্ড সংখ্যাবিলাক কি পূৰ্ণ সংখ্যা নহয় number line is extended to infinity on both the side of 0 কি কৈছে সংখ্যা ৰেখাডাল 0 দুই সাইডে বহাই গৈ থাকিব পাৰে বুলি কৈছে অসীমলে এটো কি হ'ব শুদ্ধ তাক আমি বহাই গৈ থাকিব পাৰো হয়নে ইয়াতে কোনো সীমা নাই মানে তুমি যিমানলে বিচাৰা সিমানলে বহাব পাৰিবা 0 and negative integers from the collection of 0 and negative integers from the collection of whole numbers কি কৈছে যে 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থুপটো গঠন হৈছে বুলি কৈছে ঠিক আছে 0 আৰু নেগেটিভ ইন্টিজাৰ্স মানে মাইনাসৰ সংখ্যা আৰু 0 টো লগ হৈ পেলে হোল নাম্বাৰ গঠন হয় বুলি কৈছে এটো কি হ'ব ভুল 0 আৰু নেগেটিভ নাম্বাৰ নহয় পজিটিভ নাম্বাৰ লগ হৈ পেলে হোল নাম্বাৰ গঠন হয় হয়নে এটা 0 নেগেটিভ দিছে এখানে এটো কি হ'ব ভুল if a plus b is equal to 0 then one of them is additive inverse of other and vice versa তাৰ মানে কি কৈছে a plus b is equal to যদি 0 হয় তেনেহলে ইটুক আনটো যোগাত্মক বিপৰীত বুলি কৈছে এটো কি হ'ব শুদ্ধ তাৰ মানে ইয়াক যদি তুমি ইফালে লৈ যোৱা a equal to b হৈ যাব হয়নে তো a আৰু b কি হৈ যাব যোগাত্মক বিপৰীত অৰ্থাৎ additive inverse ঠিক আছে নেক্সট চোৱা write a pair of integers অখণ্ড সংখ্যা জোড়বিলাক লিখিব দিছে পেয়াৰ বিলাক whose sum is -3 মানে দুটা অখণ্ড সংখ্যা জোড় লিখিব দিছে যাৰ যোগফল -3 হয় এটা ইয়াতে আমি লিখিম -18 plus 15 18 টকা ধাৰ 15 টকা জমা গতিকে ধাৰ হ'ব 3 টকা whose sum is 0 মানে 1 minus 1 equal to 0 হল ইয়াতে 1 ৰ জায়গাত বেলেগো লিখিব পাৰা তোমালোকৰ ইচ্ছা আৰু হয়নে নেক্সট whose difference is -5 কি কৈছে বিয়োগফলটো মাইনাস হ'ব বুলি কৈছে -5 হ'ব বুলি কৈছে ইয়াতে আমি লিখিম -10 plus 5 10 টকা ধাৰ 5 টকা জমা গতিকে ধাৰ হ'ব 5 টকা whose difference is 2 যাৰ বিয়োগফল 2 তো 6 বিয়োগ 4 ইকুয়াল কিমান হ'ব 2 ঠিক আছে তো ইমানে আছিল আজিলৈ হৈছে ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 7 ৰ পৰা ডিসকাস কৰিম এন্ড থ্যাংক ইউ ফৰ ওয়াচিং এন্ড ষ্টাডি ওয়েল